আহ্বান কৰিছে আৰু ইতিমধ্যে তেওঁ জনাইছে যে পত্ন সংক্ৰান্ত ইতিমধ্যে কোকৰাঝাৰ সংসদৰ থানাত কম সময়ৰ ভিতৰতে দোষী উচিত শাস্তি প্ৰদানৰ যি ব্যৱস্থা তাৎক্ষণিকভাৱে ব্যৱস্থা ল'ব তাৰ বাবে প্ৰশাসনলৈ তেওঁ ইতিমধ্যে गलत किया तो उसके लिए हम पुलिस प्रशासन को एफआईआर किया। वो लोग जल्दी से जल्द हमारे उन लोगों के ऊपर इनिशिएटिव लेगा और हमारा इनिशिएटिव लीजिए, उन लोगों को अरेस्ट कीजिए, क्योंकि हमारे असेंबली में जितना सामान था जो তেওঁলোকে আন্দোলন কৰাটো আমাৰ বাধা নাই, কিন্তু তেওঁলোকে এটা চৰকাৰী সম্পত্তি নষ্ট কৰা তেওঁলোকৰ নৈতিক দায়িত্ব মানে অধিকাৰ নাই। সেইকাৰণে মই গৰিহণা দিছোঁ তেওঁলোকক আৰু প্ৰশাসন বিভাগলৈ মই আহ্বান জনাইছোঁ তেওঁলোকক অতিয়ে সোনকালে কৰায়ত্ব কৰক। যে এটা আন্দোলন কৰাৰ নামত তেওঁলোকে এটা মানে কি ক'ব এইটো তেওঁলোকে ভাইলেশ্যন কৰিছে। নন ভাইলেন্স প্ৰক্ৰিয়াৰে তেওঁলোকে আন্দোলন কৰিব লাগে, তাত আমাৰ ক'বলগীয়া নাই। আমিও সমৰ্থন আছোঁ। তেওঁলোকে যিটো ইছ্যু লৈ পেলাই আন্দোলন কৰিছে তাত আমিও সমৰ্থন আছোঁ, কিন্তু এইটো আমাৰ লগত যিহেতু ৰিলেটেড নহয় BTCৰ লগত। তেওঁলোকে ষ্টেট গভৰ্ণমেণ্টৰ লগত আলোচনা কৰিব লাগিছিল। ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত আলোচনা কৰক, যিহেতু ফাইনেল অথৰিটিটো হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্ট। আৰু ইয়াতে আমি দেখা পাইছোঁ যে তেওঁলোকে যি ধৰণে আন্দোলন কৰিছে যোৱাকালি জাঠি জং লৈ পেলাই মানে যিটো আমাৰ এছেম্বলিক তেওঁলোকে এটেক কৰিলে, ইণ্টেনশ্যনেলি তেওঁলোকে কৰিছে। উদ্দেশ্য হয়তো আছিল তেওঁলোকৰ আমাৰ যিসকল বিষয়ববীয়া বা আমাৰ EM MCLA আছে তেওঁলোকক হয়তো মাৰ্ডাৰ কৰাৰ হয়তো এটা ইণ্টেনশ্যন আছে বুলি আমি এইটো ধাৰণা কৰিব পাৰি। আৰু মই এইটোও ভাবোঁ যে যিহেতু আমি আন্দোলন কৰি পেলাই আমাৰ বড়ো ভাইসকলৰ তেজৰ বিনিময়ত আমি এই BTCটো পাবলৈ সক্ষম হৈছোঁ। এই যে BTC এছেম্বলি ইয়াত বড়োসকলৰ তেজৰ বিনিময় আছে, গতিকে তেওঁলোকে অপমান কৰিছে। আমাৰ শ্বহীদ ভাইসকলক তেওঁলোকে অপমান কৰিছে। সেইকাৰণে মই তেওঁলোকক গৰিহণা দিছোঁ। ভৱিষ্যতে যাতে তেওঁলোকে তেনেকৈ কামত লিপ্ত হোৱাৰ পৰা যেন আঁতৰি থাকে, আৰু যদি আন্দোলন কৰে তেওঁলোকে কৰক, ডেম'ক্ৰেটিক পদ্ধতিৰে তেওঁলোকে কৰক। ভাইলেন্স তেনেকৈ আনিব নালাগে। নন ভাইলেন্সেদি তেওঁলোকে আন্দোলন কৰক, সেইটো মই তেওঁলোকক অনুৰোধ জনাইছোঁ। এফআইআৰ আমি ইতিমধ্যে দিছোঁ, যোৱাকালি ৰাতিয়ে আমি দিছোঁ। কাৰণ ইমান এটা প্ৰপাৰ্টি ধ্বংস হৈছে, এইটো আমি এফআইআৰ দিবই লাগিব। চৰকাৰে ব্যৱস্থাটো ল'বই, প্ৰশাসনে ব্যৱস্থা ল'বই লাগিব তেওঁলোকৰ ওপৰত, আৰু অতি সোনকালে ব্যৱস্থা ল'বৰ কাৰণে মই আহ্বান জনাইছোঁ প্ৰশাসন ব্যৱস্থা। হয়তো থাকিব পাৰে উচতনি, মই নামটো ক'ব বিচৰা নাই। যোৱাকালি আমি যিটো ভিডিঅ' ফুটেজ আমি চাইছোঁ তাতে আমি আফচুৰ ফ্লেগো আমি দেখা পাইছোঁ। আফচুৰ যিটো চিম্বল সেইটো লৈ পেলাই ইয়াতে আহিছে। কিছুমানে কৈছে আমি ট্ৰাইবেল ষ্টুডেণ্ট হয়, আমাৰ মানে ট্ৰাইবেল লগ বাদ দি পেলাই আৰু অন্য 6 জনগোষ্ঠী তেওঁলোকে ট্ৰাইবেল কৰাটো সহ্য কৰিব বিচৰা নাই। ঠিকে আছে, সেইখিনি পৰ্যায়তো তেওঁলোকে সমস্যাটো যিহেতু উদ্ভৱ হৈছে এইটো সমাধান কৰাৰ কাৰণে যেনেধৰণে আলোচনা কৰিব লাগে আলোচনা কৰক, আমিও আছোঁ। কিন্তু এই পদ্ধতিৰে কিন্তু আন্দোলন কৰিলে ফলপ্ৰসূ নহ'ব, আৰু ইয়াৰ পৰা আঁতৰি থাকিবলৈ মই তেওঁলোকক আহ্বান জনাইছোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।